আপোনালোকৰ কাৰণে মানৱ ডেকাই ইয়াতে কিবা এটা খোৱা বনাইছে, আপোনালোক খাইহে যাব চবে, হ'ব? সকলোৱে খাই বৈ যাব, লগত চেকখনো লৈ যাব, হয়নে নহয়? চেকখন যদি লৈ যাব পাহৰে, ঘৰত মানুহজনে ঠিকছে জোকাব যে ৰাতিপুৱা চাহু নোখোৱালি, ৰাতিপুৱাই দৌৰ মাৰিছিলি পালি এতিয়া। সেইকাৰণে চেকখন পুৰা হাতত লৈ যাব লাগিব আৰু মানুহজনে গম পাব লাগিব যে আপোনালোকে যিটো কাৰণে ইমান ৰাতিপুৱাই গৈছিলে কামটো হ'ল। কিমান দিনৰ পৰা ৰখি আছিলে? বহুত দিনৰ পৰা ৰখি আছিলে, হয়নে নহয়? মই যে বেলেগ জায়গাত চেকবোৰ দি আছো, সেই খবৰবিলাক আপোনালোকে ৰাখি আছিলে নে নাই? ফেচবুকত নে টিভিত? ফেচবুকো চাই, টিভিও চাই, চব চাই আছিলে। ঠিক আছে, এতিয়া আমি আজি আপোনালোকক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ প্ৰথম কিস্তি 10,000 টকা আমি প্ৰদান কৰিম। কিন্তু আজি আমি যিটো দিম সেইটো হ'ল আৰম্ভণি। তাৰমানে আজি আমি আহিলো, 10,000 টকা লৈ গলো, এইটো শেষ নহয়। পিছত আপোনালোক আৰু আহিব লাগিব। সেইকাৰণে অলপ শৰীৰত বল ৰাখি থব যাতে আকৌ আহিব পাৰো, ঠিক আছে? আকৌ যাতে আমি এনেকে আকৌ গোট খাব পাৰো। আজিৰ সভাত আমাৰ মাজত উপস্থিত লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী, অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়া, সাংসদ প্ৰদান বৰুৱা ডাঙৰীয়া, সন্মানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়া, নৱ কুমাৰ দলে ডাঙৰীয়া, অমিয় ভূঞা ডাঙৰীয়া, আমাৰ জিলাৰ সভাপতি শ্যামল শৰ্মা ডাঙৰীয়া, গণ পৰিষদ দলৰ সভাপতি দীপক বৰদলৈ ডাঙৰীয়া, লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী সোনিয়া বৰগোহাঁই ডাঙৰীয়ানী, লখিমপুৰ মিউনিচিপাল বোৰ্ডৰ চেয়াৰপাৰসন কৃষ্ণাধৰ সেন ডাঙৰীয়ানী, সমীৰণ কোঁৱৰ ডাঙৰীয়া, মিচিং কাউন্সিলৰ CM পৰমানন্দ চায়েঙীয়া ডাঙৰীয়া, আমাৰ ঋষিৰাজ হাজৰিকা ডাঙৰীয়া, দেৱানন্দ হাজৰিকা ডাঙৰীয়া, জিলাৰ আয়ুক্ত মহোদয়কে আদি কৰি মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু লখিমপুৰ সমষ্টিৰ বিভিন্ন স্থানৰ পৰা অহা মোৰ সন্মানৰ আই মাতৃসকল, আজি আমি লখিমপুৰ বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰি এই পৰ্যন্ত আমাৰ ৰাজ্যত 71টা বিধানসভা সমষ্টিত আমি পুঁজি বিতৰণ সমাপন কৰিলো আৰু মই নিজেও 60খন সভাত অংশগ্ৰহণ কৰিলো। লখিমপুৰ সমষ্টিত আজি 27,804 গৰাকী হিতাধিকাৰীয়ে চেক লাভ কৰিব। 22,439 গৰাকী গাঁৱৰ পৰা আৰু 5,365 গৰাকী আমাৰ লখিমপুৰ পৌৰসভাৰ অঞ্চলৰ পৰা আহি আজিৰ সভাত যোগদান কৰিছে। আপোনালোকে যদি লক্ষ্য কৰে 27,000 মহিলা ইয়াত উপস্থিত আছে।
আৰু প্ৰতিগৰাকী মহিলাই 10,000কৈ টকা লাভ কৰিব। তাৰ মানে সৰ্বমুঠ আমি কিমান টকা লাভ কৰিম? 27 কোটি টকা লাভ কৰিম। আজি লখিমপুৰৰ বেংকত 27 কোটি টকা জমা হ'ব আৰু আপোনালোকে একেলগে 27 কোটি টকা লাভ কৰিব। আমাৰ অসমত আমি সৰ্বমুঠ 32 লাখ, এগৰাকী দুগৰাকী নহয়, কিমান মহিলাক আমি উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম? 32 লাখ মহিলাক এই অভিযানৰ পুঁজি আমি বিতৰণ কৰিম। 32 লাখ মহিলাক 10,000 টকাকৈ দিলে কিমান টকা যাব কোনোবাই ক'ব পাৰিব নেকি? কোনোবাই হিচাপ লগাব পাৰিবনে? 32 লাখ পূৰণ 10,000। মই আপোনালোকৰ কাৰণে হিচাপটো কৰি দিছো। 32 লাখ মহিলাক 10,000 টকা কৰি দিলে আমাক কিমান টকা লাগিব? 3,200 কোটি টকা লাগিব। কিমান টকা লাগিব? 3,200 কোটি টকা। আমাৰ ৰাজ্যত 3,200 কোটি টকা কেৱল মাত্ৰ মহিলাৰ বাবে। এই যে 32 লাখ হিতাধিকাৰীয়ে চেক পাব, ইয়াত এজনো পুৰুষ নাই। আজি যে ইয়াত 27,000 আপোনালোক আহিছে, ইয়াৰ মাজত এজনো পুৰুষ নাই। সাধাৰণতে কি হয়, 30% মহিলা ৰিজাৰ্ভেশ্যন পায়, কিন্তু এইখন আঁচনিত 100% মহিলাই অকল পুঁজি পায়। 100% মহিলা। 27,000ৰ মাজত মিটিং শুনিবলৈ কেইটামানে পুৰুষ আহিছে ৰাইজত বহি থকাটো। পুৰুষ নাই বুলিয়ে ক'ব পাৰি। আজি লখিমপুৰৰ কোনো ঘৰত মহিলা নাই। আজি পুৰুষে দেখা পাব গাঁৱত, আজি মহিলাক দেখা নাপায়। ইমান ডাঙৰ উৎসাহ 5টা বজাত, 6টা বজাত গাড়ীৰ ড্ৰাইভাৰৰ লগত যোৱা 1 সপ্তাহৰ পৰাই আলোচনা। হয়নে নহয়? ফোন মাৰি আছো, এই সময়ত আহিবি দেই, হয়নে নহয়? আৰু ৰাতি টোপনিয়ে ল'লে। ইমান ডাঙৰ উৎসাহ আজিলৈকে অসমত কোনো আঁচনিৰ ক্ষেত্ৰত কেতিয়াও হোৱা নাই। এই উদ্যমিতা অভিযানত কিমান উৎসাহ যে ৰাতিপুৱা 5টাতে উঠি আহিলো। ঘৰৰ মানুহজনে, ল'ৰা ছোৱালীয়ে চাহ খাব পাইছা নাই, ভাত খাব পাইছা নাই বেলেগ কথা, আমি মিটিঙত যাব লাগিব। হয়নে নহয়? এই উৎসাহ কিয় হৈছে? কাৰণ মহিলাসকলে ভাবিছে যে আমাৰ কাৰণে চৰকাৰে কিবা এটা কৰিছে। য'ত নেকি পুৰুষ নাই, অকল আমাৰ কাৰণেই কৰিছে। আগতে এনেকুৱা মহিলাৰ কাৰণে আমাৰ অসমত কেতিয়াও কোনো চৰকাৰে ইমান ডাঙৰ আঁচনি লোৱা নাছিল। সদায় গাড়ীবোৰ কোনে বুক কৰে? পুৰুষে বুক কৰে। এইবাৰ গাড়ী মহিলাই বুক কৰিছে। ড্ৰাইভাৰজন পুৰুষ, পেছেঞ্জাৰ গোটেই মহিলা। এই যে উৎসাহ, এই উৎসাহত
আমি কেনেকে আগুৱাই লৈ যাম। আজি আমাৰ উৎসাহ ভাল কথা, যোৱা কালিও আমাৰ উৎসাহ আছিল, কিন্তু পুঁজি লাভ কৰাৰ পিছতো আমাৰ উৎসাহ কেনেকে চলি থাকিব। সেইকাৰণে মই আপোনালোকক কৈছো যে এই আঁচনিখন আজি মাত্ৰ আৰম্ভ, আজি শেষ নহয়। আজি আমি 10,000 টকা লৈ যাম আৰু এই টকা আমি কি কামত ব্যৱহাৰ কৰিম? এটা গঠনমূলক কাম, যাতে আমি লাখপতি বাইদেউ হ'ব পাৰো। লাখপতি বাইদেউ মানে কি? এনেতো আমি শুনিছো লাখপতি বাইদেউ, লাখপতি বাইদেউ, লাখপতি বাইদেউ, কিন্তু লাখপতি বাইদেউ মানে কি? লাখপতি বাইদেউ মানে সেইগৰাকী মহিলা, যিগৰাকী মহিলাই বছৰত অতি কমেও 1 লাখ টকাৰ ব্যৱসায় কৰিব পাৰে। এতিয়া আমাৰ মনত প্ৰশ্ন আহিব যে 1 লাখ টকানো মহিলাই কেনেকে উপাৰ্জন কৰিব? কিন্তু সেই প্ৰশ্ন এতিয়া প্ৰশ্ন হৈ থকা নাই। অসমত 32 লাখ মহিলা, 8 লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে। তাৰমানে আমাৰ মাজত 8 লাখ লাখপতি বাইদেউ আছে, নতুন কথা নহয়। এতিয়া আপোনালোকে ভাবিব যে আমাৰ লখিমপুৰত আছেনে? আমাৰ লখিমপুৰত কমলাবৰীয়া গাঁৱৰ আনোৱাৰা বেগম, তেওঁ ধান খেতি, মীন পালন কৰে, মাহত 12,000 টকা উপাৰ্জন কৰে, বছৰি 1,44,000 টকা উপাৰ্জন কৰে। কোন গাঁৱৰ? কমলাবৰীয়া গাঁও। আমাৰ ৰংপুৰীয়া গাঁৱৰ মমী শইকীয়া বাইদেৱে এখন গ্ৰচাৰী দোকান দিছে, মাহত 44,000 টকা উপাৰ্জন কৰে আৰু বছৰি 4 লাখ টকাৰো ওপৰত ব্যৱসায় কৰে। আমাৰ লখিমপুৰ সমষ্টিত 5,452 গৰাকী এনেকুৱা মহিলা আছে যোনে ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে। তাৰমানে আজি উপস্থিত 27,000 মহিলা, 5,000 মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে। ৰংপুৰীয়া গাঁৱৰ প্ৰতিভা বিশ্বাস দাস, নিকুমণি বৰুৱা, ৰুণুমী শইকীয়া, উৰ্মিলা লাহন, ৰিংকুমণি দাস, ৰীমা শইকীয়া, পদুমী দাস শইকীয়া, নিৰলা কলিতা, মণিকা চুতীয়া দাস, পাৰুল শইকীয়া, মণি শইকীয়া সোণোৱাল, মিনি শইকীয়া, ৰঞ্জিতা শইকীয়া, ৰিজুমণি বৰুৱা, ৰাজশ্ৰী শইকীয়া, পুষ্পাঞ্জলি শইকীয়া, যোগেশ্বৰী শইকীয়া, পুতলী শইকীয়া আৰু পুতু শইকীয়া। এই গোটেই কেইগৰাকী মহিলাই বছৰত 2.5 লাখ টকাৰ উপাৰ্জন কৰে। ৰংপুৰীয়া গাঁৱৰ পৰা কোন কোন আহিছে?
ৰংপুৰীয়া গাঁৱৰ পৰা বাইদেউসকল আহিছে ঠিক আছে এতিয়া তাৰ মানে আমাৰ মাজতে লাখপতি বাইদেউ আছে যদি আমাৰ মাজত 10জন আছে আমি 100 জনে কিয় নোৱাৰো যদি আমাৰ মাজত 500 জন আছে 5,000 কিয় নোৱাৰো আৰু আমাৰ মাজত যদি 5,000 আছে বাকী সকলে আমি কিয় নোৱাৰো আপোনালোকৰ লাখপতি বাইদেউ হ'ব ইচ্ছা আছে নে নাই কাৰ কাৰ নাই হাত দাঙক বাইদেউ নাই আৰু কাৰ কাৰ নাই কাৰ কাৰ লাখপতি বাইদেউ হ'ব ইচ্ছা আছে তেওঁলোকে হাত দাঙক এতিয়া হ'বলগীয়া লাখপতি বাইদেউ মই কেইটামান কথা কম হ'ব পাৰিবনে নোৱাৰে যদি 5টা বজাত শুই উঠি আহিব পাৰে লাখপতি বাইদেউ হ'ব পাৰিব পাৰিবনে নোৱাৰিব এতিয়া আমি প্ৰথম আজি 10,000 টকা লৈ যাম টকাটো আমি কেনেকৈ ব্যৱহাৰ কৰিম প্ৰথম এই 10,000 টকাটো আমি গোটৰ একাউণ্টত দিম কিমান হ'ব 1 লাখ যোনগৰাকী মহিলাই আগতে কিবা কৰিব খোজে গ্ৰুপৰ একাউণ্টৰ পৰা আমি তেওঁক 30-40,000 টকা ধাৰ দিব পাৰোঁ আৰু লাহে লাহে তেওঁ টকা ঘূৰাই দিব একাউণ্টটো ভাল হৈ গৈ থাকিব বাকী সদস্যসকলেও সুবিধা ল'ব পাৰিব দ্বিতীয়তে বোলে মই গোটত নিদিওঁ কোনো কথা গোটত নিদিলেও হ'ব আমি কি কৰিম নিজে 10,000 টকাটো খৰচ কৰি আমি কিবা এটা ব্যৱসায় কৰিম ফিচাৰী হ'ব পাৰে চিলাই মেচিন এটা কিনিব পাৰোঁ মৌ মাখি পুহিব পাৰোঁ শালৰ কাৰণে সূতা কিনিব পাৰোঁ আমি 10,000 টকাটো সুন্দৰভাৱে আমি এটা ব্যৱসায় ব্যৱহাৰ কৰিম সৰু দোকান এখনো দিব পাৰোঁ তৃতীয়তে বোলে নিজে কৰিব ভয় লাগে কিজানি টকাটো খৰচ হৈ যায় আমি আমাৰ ঘৰৰ যি ব্যৱসায় আছে ঘৰত খেতি আছে মানুহজনৰ দোকান আছে মানুহজনে পাইকাৰী ব্যৱসায় কৰে মানুহজনৰ ফিচাৰী আছে ঘৰৰ ব্যৱসায়ে আমি টকাটো লগাই কেইটা ৰাস্তা দিলো 1 নম্বৰ গোটৰ দিয়ক 2 নম্বৰ নিজে কৰক 3 নম্বৰ ঘৰৰ মানুহজনৰ লগত মিলি কিবা 6 মাহ হৈ যাব আমি আপোনালোকক সুধিব আহিম যে বাইদেউ 10,000 টকাটো পাইছিলে বোলে পাইছিলে বেংকৰ পৰা টকাটো উলিয়ালে বোলে উলিয়ালে টকাটো ক'ত খৰচ কৰিলে বোলে মোৰ পুৰণা মোবাইল ফোনটো বেয়া হৈ গৈছিলে নতুন মোবাইল ফোন এটা কিনিলে ঠিক আছে আৰু কি কৰিলে বোলে বহাগ বিহু আহি গ'ল মামাই দিয়া পইচা এবাৰ ভাল কৰি কাপোৰ কানি কিনিলে বোলে টকাটো লওঁতে গেলামাল দোকানত বহুত বাকী আছিলে বাকীখিনি মাৰি দিলে ঠিক আছে চাহকাপ খাই গুচি আহিলে আৰু এগৰাকী মহিলাৰ ঘৰত যাম কি কৰিলে বাইদেউ বোলে গোটত দিলো
এতিয়া গোটৰ টকা আমাৰ ধুনীয়াকৈ চলি আছে। কি কৰিলে? চিলাই মেচিন কিনিলো, ফিচাৰীত মাছ কিনো, গাখীৰ দিয়া গৰু কিনিলো, গাহৰি ছাগলী, টকাটো মই ভাল কৰি ব্যৱহাৰ কৰিলো। আৰু এগৰাকী বাইদেউৰ তাত গলো, বোলে কি কৰিলে? ঘৰৰ গেলামাল দোকানত মাল বস্তু আনিলো, ঘৰৰ খেতিত আমি এবাৰ ভাল কৰি খেতি কৰিলো, চিলাই মেচিন এটা কিনিলো, বা মোৰ মানুহজনে ৰিক্সা চলাই ৰিক্সা এখন মানুহজনক কিনিলো। আপোনালোকক মোবাইল কিনাখিনিক নামাতো, নিকিনে ঠিক আছে। কাপোৰ কিনাখিনিকো নামাতো, কিন্তু যোনে মই কোৱা ধৰণে টকাখিনি ব্যৱহাৰ কৰিব তেওঁলোকক আমি ইয়ালৈ আকৌ মাতিম, আৰু এইবাৰ আমি 25,000 টকাকৈ আপোনালোকক কিমান দিম? পিছফালৰ পৰা ক'ব কিমান দিম? 25,000। 25,000 কাক কাক লাগিব মই হিচাপটো লৈ যাম। হাত নাদাগা খিনিক নালাগে আৰু 25,000 খৰচ হোৱাৰ পিছত আমি আৰু যাম আপোনালোকৰ ঘৰত তৃতীয় বছৰ। বাইদেউ 25,000টো ক'ত খৰচ কৰিলে? বোলে 10,000 টকাটো অলপ কম আছিলে, 25,000 পোৱাৰ পিছত আমি আমাৰ ব্যৱসায়টো ভাল কৰিলো, ফিচাৰী ভাল কৰিলো, বহুত ভাল হ'ল। আমাৰ ব্যৱসায়টো এতিয়া ধুনীয়া হ'ল।